নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। তো আজি যিহেতু গণেশ পূজা আৰু বছৰৰ পৰা বছৰক গ'লে আজি যিহেতু প্ৰথম গণেশ পূজা আৰম্ভ হয়, সেইকাৰণে আৰু নেক্সট আহিব আমাৰ কালি সৰস্বতী পূজা। তো মোৰ চেনিমাৰ কাহ হৈছে দেই, অসুখ হৈ আছে তাইৰ, মানে ভাতৰ লগত ঔষধ দিছোঁ। কাহ চৰ্দি কি বা বেমাৰ আহিছে নাজানো, ঔষধ খুৱাইছোঁ বাৰু। তো মই গা পা ধুই এয়া তুলসীৰ তলতো চাকি গছি দিলোঁ, ঘৰৰ ভিতৰতো চাকি দিলোঁ। তো আজি গণেশ মন্দিৰ যাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া মই একো এটা খোৱাই নাই, পানীও খোৱা নাই আনকি। তো এতিয়া মই পানী খাওঁ। তো মোৰ ফালৰ পৰা সকলোকে গণেশ পূজাৰ শুভেচ্ছা থাকিল। তো আৰু যিহেতু কালি সৰস্বতী পূজা, আমাৰ ছোৱালীসকলকতো ক'বই নালাগে কালি কি বা তেওঁলোকৰতো একদম পূৰা প্ৰিপাৰেশ্যন চলি আছে আজি এমাহ আগৰ পৰাই, আমি জানোতো। সেইকাৰণে তো ময়ো চাওঁ কি কৰোঁ, ক'ত যোৱা হ'ব আৰু সৰস্বতী পূজা বুলি চাওঁ আৰু কি হয়। তো চাওক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মই মানে একদম ওলাই মেলি ৰেডি, আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব, এইটোক চাওক। মই যাম বুলি পূৰা গম পাইছি, ক'ৰবাত যি যাম তাক এৰি থৈ যাম, সেইকাৰণে চাওক এৰা দিয়া নাই মোক। যা দে দেখিছেনে, মানে এইটো মোক আজি এৰা দিয়া নাই। তো মই একদম ওলাই চলাই ৰেডি। তো মই মানে একদম ওলাই মেলি একদম ৰেডি হৈ লৈছোঁ। তো বুৱাতে মাহঁতে ওলাই আছে, আৰু এইটোৱে আজি মোৰ পিছে এৰা দিয়া নাই। চাবচোন কেনেকৈ আছে দেখিছেনে। আৰু গম পাইছিলা মানে মই যেতিয়া এৰি থৈ যাম, আৰু কালিও যে এৰি থৈ গৈছিলোঁ, সেইকাৰণে এৰি থৈ যাইছোঁ, সেইকাৰণে মানে পিছে এৰি দিয়া নাই। চা মই যাওঁ যাওঁ দে, মই যাওঁ দে। তো কি কৰিম আৰু, বেয়াও লাগে এৰি থৈ যাবা, কিন্তু নেগলিও নহয়। আহা ক'ত যাম মই ক'ত যাম, ক'ত যাম মই ক'ত যাম কুকু, ক'ত যাম মই যাওঁ, তুমি থাকা, তুমি ভালকৈ থাকবা। খালি যুঁজবিয়া লাগে, তাই যুঁজুৰা, আমি ৰেডি মন্দিৰত যাবা, চব ৰাঙেলি মাঙেলি হৈ আছোঁ আমি, হয়না? ক'ত যাম মন্দিৰ যাম আমি, গণেশ মন্দিৰ। মাই এই পিছফালে আৰু বৌ এটা, তাই মাহা এইটো এটা, আমাৰ চব আজি ৰাঙেলি মাঙেলি হৈছে দেই। এই পুৰা চলিকেইটা পুৰা কুৰ্তা চুৰ্তা পিন্ধি আছে, ভাল লাগে এনেকে ন, কুৰ্তা চুৰ্তা পিন্ধি হ'লে। তোমাৰ এটা সুন্দৰ পুত্ৰ পাব, নামটো ভগৱানে আৰু তেতিয়া ভাল দিছে ভিতৰত যাব লাগিলে লাইন ধৰিব লাগিব। তো এনেকৈ আমি চাকি জ্বলালোঁ, আৰু আজি মানে বহুত মানুহ হৈছিলে যিহেতু গণেশ পূজা আজি, সেইকাৰণে আৰু লাইন ধৰিব লগা হৈছে সেৱা কৰিব যাওঁতে। আৰু ইয়াতে মানে হোম পুৰিছিলে, আমি আহি নাপালোৱে, হোম পুৰা হৈছে। আৰু এনেকৈ আমি লাইনত অকণমান টাইম থিয় দি
সেৱাভাগ কৰিলোঁ, মন্দিৰৰ ভিতৰত গ'লোঁ। যিহেতু গণেশ পূজা বুলি মন্দিৰৰ ভিতৰত নগ'লেও ভাল নালাগে, সেইকাৰণে লাইন ধৰি হ'লেও ভিতৰৰ পৰা সেৱা কৰি, আৰু বাহিৰত ফুট দি আছে বহুত মানুহ কাৰণে, ভিতৰত যিহেতু ভিৰ হৈ যায়, তো আমি ফুট ল'লোঁ। সেৱা কৰি ওলাই আহিলোঁ এতিয়া মন্দিৰৰ পৰা। বাপৰে ভিৰ, আজি লাইন ধৰিব লগা হৈছে। আৰু এয়া ইয়াতে দি আছে পায়স, আমিও অকণমান ল'লোঁ বাৰু। পায়সখিনি ইমান টেষ্টি হৈছে নহয়, একদম অমৃতৰ দৰে লাগিছে আৰু খাই। হে বহু বড় গালিলে গণেশৰ প্ৰতি কত পৰে হিতচিতে দেৱ কপুপতি। আমি এনেকৈ সেৱা কৰি মেলি অকণমান টাইম ইয়াতে বহিলোঁ। আৰু আজি মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে, তো বহুত ভাল লাগিছে আহি। আৰু মই ভিডিঅ' উলিয়ালে আমাৰ এই দুজন নাহিব মোৰ কাষত, এইটো হ'বই নোৱাৰে, সেইকাৰণে এই দুজনে আহি উপস্থিত। তো আহি বহুতেই ভাল লাগিছে, আজি মন্দিৰত বহুত মানুহ হৈছে, আৰু এনেকৈ আমাৰ ভোগ খাবলৈও হৈ গ'ল। আৰু এইয়া চাওক, মন্দিৰত আহি কাক লগ পালোঁ, মোৰ ডাঙৰ পেহী, পেহা, ভাইটি আৰু ভণ্টি। আমাৰ শক্তি। তো এয়া আমাৰ ভোগ খাবলৈ বহি গ'লোঁ আমি গোটেইবিলাকে। আৰু এনে মানে গণেশ মন্দিৰত দালি ভাত খুৱাই, আৰু আজি মানে পূজা বুলি খিচিৰি খুৱাইছে, আৰু খিচিৰিখিনিও বহুত ধুনীয়া হৈছে দেই খাবলৈ। এই কোমৰা গিলা, কোমৰা চাহাচি, তুমি কিয় আকৌ হেৰি কৰা নাই? তই মাৰছি নেকি কি কিবা কৈছি এইটো দাইৰেক্ট চিনি ল দাদা, মামা, এইটো মামাক চিনি ল। আমাৰ অলবানৰ হাউ দে গণেশ পূজা কৰিলোঁ, সৰস্বতী পূজা নকৰোঁ। ভাল চলি আমাৰ সৰু চলিয়ে হওক বা ডাঙৰে হওক, ফুলৰ প্ৰিয়। তাৰমানে মই কি ফুল দেখা পালি জোৰ পাৰাই কি ন वीडियो नहीं रुकना चाहिए। जिंदगी के भर में वीडियो में बाकी सब रुक जाए लेकिन वीडियो नहीं रुकना चाहिए। মোবাইলতে বাই দিওঁ আমি, আমাৰ বেলেগ একো নাই। নাই আমাৰ মানুহৰ লগত ভাল ভদ্ৰ চলি সেইটো আছে ৰুমত। আমি থওঁ ন লৈ থৈ আহিম আমি ন তোৰ মুখ পাপলু গেলি কিবা মোৰ মনটো কিবা তোৰ লগত যায় যেন পাৱে। তই আহিলি মোৰ বেছি দুখ লাগে বাকী কিটাত কৰি ন আহিলি মানে গেলি আৰু আহি কিনে গেলি আহিলি ভাল লাগি থাকে, গেলি আৰু এনাই লাগে যে মোৰ ঘৰৰ একদম পাৰ্চনেল মানুহ এটা আহিছে আৰু যায় আৰু ইমান দুখ লাগে। কাৰণটো কি তুমি কিবা মোক মহিনী বাঞ্চান মাৰছ নেকি? এইটোকো লৈ বাই বাই দে ন পেহিয়াত যাই আগবাৰে থবা আসলো এইটো পেহা फिर मिलेंगे चलते चलते। তো অলপ টাইমৰ কাৰণে হ'লেও ইয়াত আহিল, মন্দিৰত আছিল সিহঁতে মানে মাধৱত তুলসীৰ মালা আছিল, খৈনি দিবা আহিছে, আৰু কেদাৰত বোলে আছিল কিবা সেয়াও দিবা আহিছে, ঠগীৰ সাজ আছিল। তো একেলগে দিবা আহিছে। তাৰ আজি যিহেতু অফিচ নাই, গণেশ পূজা আৰু কালি সৰস্বতী পূজা, সেইকাৰণে আজিতে দি গ'ল। আৰু মোৰ তাততো আহিল, বেলেগ একো নাখালে কাৰণ গণেশ মন্দিৰত ভোগ খাই আহিল। তো সেইকাৰণে চাহ খালে। আমি এতিয়া যাই আছোঁ ঘৰত। পুকু মই পুকু
তো ঘৰৰ পৰা কোনোবা আহিলে মানে ইমান ভাল লাগে ন, সকলোৰে হয়তো এনেকুৱা হয়। তো এতিয়া মই ঘৰ চাফা কৰোঁ, আৰু আজি আহি পাই দেখিছোঁ বান্দৰ আহিছে, চব চেছ কৰিছে মোৰ ঘৰ। তো ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই, থেংকছ ফৰ ৱাচিং।